নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 1 জুন আজি দিনটোৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ভয়াবহ বান পৰিস্থিতি ৰাজ্যসমূহলৈ 18টা বৃহৎ এলাৰ্ট ৰাজ্যত অধিক ভয়াবহ বান পৰিস্থিতি ৰাজ্যবাহীলৈ জাৰি কৰা হৈছে 18টাকৈ বৃহৎ এলাৰ্ট উজনিৰ পৰা নামনিলৈকে সংসাৰী ৰূপ ধাৰণ কৰিছে এবাৰ বান পৰিস্থিতি নিপকুৱে পানী এৰি দিয়াৰ পিছতে লখিমপুৰতে এবাৰ হাহাকাৰ অৱস্থা চকুৰ সন্মুখতে প্ৰচণ্ড বানে উঠুৱাই নিলে এবাৰ গড়দুৱাৰ হাজাৰ হাজাৰ লোকৰ ঘৰৰ সন্মুখতে ভয়াবহ বানপানী কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেট খুলি দিয়া হৈছে আৰু খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট খুলি দিয়া হৈছে আৰু লখিমপুৰ ধেমাজিৰ লগতে মধ্য অসমতো ভয়াবহ হৈ পৰিছে এবাৰ বান পৰিস্থিতি নগাঁও মৰিগাঁও ৰহা হুজাই ডিমা হাছাওত ভয়াবহ পৰিস্থিতি লগতে পশ্চিম কাৰ্বি আংলতো ভয়াবহ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰলৈ আমাৰ দ্বিতীয় নম্বৰ খবৰতে ডাঙৰ খবৰ ৰাজ্যত ভয়াবহ হ'ব বান পৰিস্থিতি আজিৰ পৰা সংগ্ৰহ কৰক আপোনাৰ ৰেচন এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ ৰাজ্যত ভয়াবহ হ'ব বান পৰিস্থিতি আজিৰ পৰা শীঘ্ৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচন মনত ৰাখিব এবাৰ 15 কেজিকৈ চাউল পাব ৰেচন সংগ্ৰহ কৰাৰ সময়তো বৃদ্ধি কৰা হৈছে 1 জুনৰ পৰা 20 জুনলৈকে লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু একেলগে লাভ কৰিব 15 কেজিকৈ চাউল আৰু অন্তদয় অন্য যোজনাৰ অধীনত 5 কিলোগ্ৰাম চাউল পাব হিতাধিকাৰীয়ে আৰু কোন কিমান পৰিয়াল কিমান সদস্য সেই হিচাপত চাউল দিয়া হ'ব এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰলৈ আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ শৃংখল চলিও বন্ধ জাতীয়বাদী নেতা এবাৰ বিদ্যুৎ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য শৃংখল চলিয়া খুৰদাৰ সমালোচনা কৃষক মুক্তিৰ নেতা এবাৰ বিদ্যুৎ শইকীয়াৰ বিল্লাচি থানাৰ দৰে আমি চান্দা নতুলো আৰু শৃংখল চলিয়া মুকলিকৈ গুণ্ডা টেক্স লয় বুলি উল্লেখ কৰে বিদ্যুৎ শইকীয়াই কিয় জেলত দিয়া নহয় শৃংখল চলিয়াৰ সংগঠনৰ এটা ডাম্পাৰ কেলেংকাৰীত জড়িত আৰু হাজিৰ কৰা মানুহক লক্ষ্য কৰি লোৱাটোই হৈছে শৃংখল চলিয়াৰ জাতীয়তাবাদ পাব্লিচিটি ষ্টেণ্ডৰ বাবে শৃংখল চলিয়াই কৰে জাতীয়তাবাদ আৰু নামনি অসমৰ শ্ৰমিক পাব্লিচিটিৰ বাবে শৃংখল চলিয়াই উভতাই পঠাইছিল কিন্তু নামনি অসমৰ সেই শ্ৰমিক পুনৰ এতিয়াও কাম কৰি আছে ইটাভাটাত আৰু এতিয়া কিয় নিমাত হৈছে শৃংখল চলিয়া এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰলৈ আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ ছয়গাঁৱত প্ৰলয়ংকাৰী বান গুৱাহাটী গোৱালপাৰাৰ মাজত যোগাযোগ বিচ্ছিন্ন ছয়গাঁৱত প্ৰলয়ংকাৰী বান পৰিস্থিতি গুৱাহাটী গোৱালপাৰাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈছে আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ বাগৰিছে এবাৰ বানপানী ছয়গাঁৱৰ বিভিন্ন অঞ্চলত এতিয়া বানপানীৰ কবলত ৰাষ্ট্ৰীয় ঘাইপথত সম্পূৰ্ণৰূপে যান-বাহন চলাচল বন্ধ কৰি দিছে প্ৰশাসনে ছয়গাঁৱৰ কলহী নৈৰ ওপৰত থকা দলঙৰ এটা অংশ খহাই নিয়ে এবাৰ বানে এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰলৈ আমাৰ 6 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ বঙাইগাঁওবাসীৰ বাবে এক ডাঙৰ খবৰ 1 জুনত নাথাকিব বিদ্যুৎ আজি 1 জুন দেওবাৰে বঙাইগাঁৱত নাথাকিব বিদ্যুৎ পুৱা 5 বজাৰ পৰা 9 বজালৈকে নাথাকিব বিদ্যুৎ আৰু আজিয়ে চাৰ্জ দিলক মোবাইল ফোন চাৰ্জিং লাইট আৰু 4 ঘণ্টাৰ বাবে বিদ্যুৎৰ কৰ্তন কৰিব বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত কোন কোন অঞ্চলত নাথাকিব বিদ্যুৎ আৱৰ্ত ভৱন দুলাইগাঁও আয়ুক্ত বাসভৱন নতুনপাৰা পাগলাস্থান আৰু বাউলাগুৰি রুলিং মিলস হালবাগান হাস্তি রোড বিউসি গেট পালপাৰা নেতাজী নগৰ লগতে খাৰিজাৰ দুলাইগাঁও হালবাৰীত নাথাকিব বিদ্যুৎ এই মুহূৰ্তত জনাইছো আমাৰ 7 নম্বৰ খবৰলৈ আমাৰ 7 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ ঈদৰ পিছতে সংখ্যালঘু সংগঠনে ল'ব এক বৃহৎ সিদ্ধান্ত গুৱাহাটীৰ মুছলমানৰ সংগঠনসমূহৰ বৃহৎ সভা বিধিৰ নামত সংখ্যালঘু লক্ষ্য কৰি লোৱাটো হৈছে কেতিয়াবা মানি নোলোৱা হ'ব আমছো এবেমছো নেমছো সংগঠন সংখ্যালঘু সংগ্ৰাম পৰিষদ জমিয়ত উলেমা ই হিন্দৰ আদি মুছলমান সংগঠন নেতৃত্ব উপস্থিত থাকে সমাজৰ বিশিষ্ট লোক আৰু অধিবক্তা ঈদৰ পিছতেই সংখ্যালঘু সংগঠন গুৱাহাটী কৰিব এবাৰ বৃহৎ প্ৰতিবাদ বাংলাদেশৰ নামত সংখ্যালঘুৰ ওপৰত কোনো ঘটনা হ'বই নোৱাৰে আৰু আইনগতভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিব মুছলমান সংগঠনসমূহে আৰু 11 জুনত গুৱাহাটীত অনুষ্ঠিত হ'ব বৃহৎ প্ৰতিবাদী কাৰ্যসূচী